নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল সঞ্জু চেমছনৰ এটা সুন্দৰ শতৰান আৰু তাৰ বলতে সিএসকে এমআই পৰাস্ত কৰিবলৈ সক্ষম হয় আজি এই আইপিএলৰ আটাইতকৈ ডাঙৰ মেচখন বুলি ক'ব লাগিব এইখনত সো কালি মই আপোনালোকক ভিডিঅ'ত কৈছিলো যে মুম্বাই জিকাৰ চান্সটো বেছি যেহেতুকে হোম গ্ৰাউণ্ডত খেল হৈছে কিন্তু হিফালে যদি সঞ্জু চেমছন ডুবে এই কেজনৰ ভিতৰত কোনোবা চলি যায় তেতিয়া বাদ দিয়ক আৰু ন জয়ৰ আশা বাদ দিয়ক গতিকে আজি হেতুৱে হ'ল সঞ্জু চেমছন চলি যোৱাৰ কাৰণে মুম্বাই ইণ্ডিয়ানছে জয়ৰ আশা বাদ দিবলগীয়া হ'ল পৰাজয় হ'ল তেওঁলোকৰ সো দুয়োটা টিমৰ ক্ষেত্ৰত মই এটা কথা আগতেও কৈছিল যে ইণ্ডিভিজুৱেল পাৰফৰ্মেন্সৰ বলত জিকি আহিছে সঞ্জু চেমছনে আজি ইণ্ডিভিজুৱেল পাৰফৰ্মেন্সৰ বলত অকলে দমত খেলখন জিকাইছে বুলি ক'ব লাগিব সঞ্জুৰ যিটো আজি যদি গোটেই খেলখন আপোনালোকে চাই সঞ্জুৰ 100টোৰ বাদে খেলখনত কিন্তু বৰ বিশেষ একো নাই হেতুৱে আৰ পাৰ হেতুৱে আছিল আৰু সঞ্জুৰ 100টোৱে আৰ পাৰ সঞ্জু যদি অকমান খস্তাত আউট হৈ গ'লহেন তেতিয়া হয়তো আজি সিএসকে এখন খেল জিকিব নোৱাৰিলেহেঁতেন গতিকে সঞ্জুক আউট যদি কৰি দিলেহেঁতেন তেতিয়া কিন্তু আজি আশা কৰিব পাৰিলেহেঁতেন মুম্বাই ইণ্ডিয়ানছে আৰু সঞ্জু চেমছনৰ কথানো কি কম ইমান অভিজ্ঞতাপ্ৰাপ্ত প্লেয়াৰ আইপিএলত আগৰ পৰা ভাল পাৰফৰ্মেন্স দি আহিছে এইবাৰ সিজনটো অকমান আপছ এণ্ড ডাউন হৈছে তেওঁৰো কেতিয়াবা যদি ভাল খেলে কেতিয়াবা ডাঙৰ ইনিংছ খেলিছে কোনোবা কেইখনমানত ফেইল মাৰিছে এনেকৈ গৈছে কনসিষ্টেন্সিটো নাই এইবাৰ কিন্তু তেখেত মানে ডাঙৰ প্লেয়াৰ আৰু তেখেত পাছলৈ যদি আৰু আইপিএল নেক্সট সিজনবিলাক আহে মুম্বাই ইণ্ডিয়ানছে এতিয়া লৈছে ৰাজস্থান ৰয়েলছৰ পৰা তেখেতক কিনি গতিকে পাছৰ যিবিলাক সিজন আহিব সেইবিলাকত হয়তো ভাল কৰিবলৈও আছে একাধিকভাৱে ভাল কৰিবলৈ আছে সদায়তো একে নাযায় ন গতিকে কিন্তু আজি যদি চাই আজি এইটোৱে আৰু এই ইনিংছটো বাদে বিশেষ আলোচনা কৰিবলগীয়া কিন্তু কথা নহয় সঞ্জু চেমছনৰ ফৰ্মটো বাৰু ঠিকই আছিল আমি দেখিছিলোঁ যে টি20 ৱৰ্ল্ড কাপৰ মেইন প্লেয়াৰ আছিল প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট আছিলে তেনেকুৱা এটা প্লেয়াৰ গোটেই টুৰ্ণামেণ্টতে ভাল খেলিছে ফাইনেল পৰ্যন্ত ভাল খেলিছে তেনেকুৱা এটা প্লেয়াৰ সেই যেটো ফৰ্ম সেইটো লৈ আহিছিলে আইপিএললৈকে লৈ আহিছিলে কিন্তু আইপিএলত কনসিষ্টেন্সিটো আমি যদিও দেখিবলৈ পোৱা নাই এই বস্তুটো লাহে লাহে আহিবগে ধৰক নেক্সট সিজনত হলো আপোনালোকে ভাল হয়তো দেখিবলৈ পাব পাৰে আৰু সঞ্জু চেমছনক হয়তো অধিনায়কত্ব দিয়াও আপোনালোকে দেখিবলৈ পাব পাৰে সময়ত ৰুতুৰাজ গায়কোৱাডৰ বৰ বিশেষ হোৱা নাই তথাপিতো সঞ্জু চেমছন কিন্তু যদি অধিনায়ক হয় সিএসকে সেইটো অলপ বেছি ভাল লাগিব দেখি ন খুৱাব মানে বাকি যিকিনক আপোনালোকক যদি মই স্কোৰ কাৰ্ডখন দেখাও 207 ৰানত 6টা 20 অভাৰত কৰিছিলে চেন্নাই ছুপাৰ কিংছে সঞ্জু চেমছন 101 54টা বলত 10টা 4 6টা 6 ৰুতুৰাজ 22 সৰফৰাজ 14 শিভম দুবে 5 দেৱাল বেভিছ 21 কাৰ্তিক শৰ্মা 18 জেমি অভাৰটন 15 আকিল হুছেইন 2 উইকেটৰ কথা ক'বলৈ গ'লে বুমৰাহে এটা উইকেট পাইছিলে হাৰ্দিক পাণ্ডিয়াৰ উইকেট নাই ঘাজনা ফৰৰ 2টা উইকেট মিচেল সেন্টনাৰ 4 অভাৰত 44 এটা অশ্বিনী কুমাৰ 4 অভাৰত 37 2টা আৰু ক্ৰিছ ভগতৰ 2 অভাৰত 31 উইকেট নাই 15কে দিছে 31 তাৰ পাছত যদি আপোনালোকে মুম্বাই ইণ্ডিয়ানছৰ ৰান চেছটো চাই 19 অভাৰত 104 ৰানত অল উইকেট হৈ যায় কুইণ্টন ডেকক 7 দানিছ মালেৱাৰ 0 নমনধীৰ 0 সূৰ্য কুমাৰ 36 তিলক বৰ্মা 37 হাৰ্দিক পাণ্ডিয়া 1 ৰাডাৰফোৰ্ড 0 6 ঠাকুৰ 7 ভগত 1 অশ্বিনী কুমাৰ 2 বুমৰাহ গতিকে সকলোৱে বেটিং পালে মুম্বাই ইণ্ডিয়ানছৰ অল আউট হৈ গ'ল গতিকে ঘৰত হৰুৱাইছে আকিল হুছেইনে 4টা উইকেট পালে 4 অভাৰ 17 ৰান অত্যন্ত সুন্দৰ বলিং আকিল হুছেইনৰ মুকেশ চৌধুৰী 31ত এটা অঞ্চল কাম্বোজ 10ত এটা নুৰ আহমেদ 4 অভাৰত 24ত 2টা আৰু জেমি অভাৰটন 2 অভাৰত 14ত এটা গুৰজাপনি 2 অভাৰত 7 ৰানত এটা উইকেট গতিকে উইকেট সকলোৱে পালে সিএসকে বলাৰসকলৰ যদি আমি কথা ক'বলৈ যাওঁ গতিকে আপোনালোকে যদি চাই সেইটোৱে মই যেটো ক'লো যে সঞ্জুৰ ইনিংছটো ইফাল সিফাল বাকি আপোনালোকে যদি চাই বৰ্তমান সময়ত পইণ্টছ টেবুলত সিএসকে কিন্তু সিএসকেৰ কাৰণে বহুত ভাল কথা বহুত পজিটিভ পইণ্ট যে তেওঁলোক সিধা এইখন জয়ৰ পাছত 6 পইণ্টেৰে সৈতে 5 নম্বৰ পজিশনলৈ গুচি গৈছে এটা সময়ত 10 নম্বৰত আছিল এটা সময়ত 9 নম্বৰত আছিল এতিয়া গৈ পেলাই সিএসকে পাই গৈছেগে 5 নম্বৰ পজিশন গতিকে হোপ এলাইভ হোপ ইজ এলাইভ হোপস আৰ এলাইভ বুলি ক'ব লাগিব আশাৰ ৰেঙনি বাকি আছে বুলি ক'ব লাগিব সিএসকে ৰ ক্ষেত্ৰত 5 নম্বৰ পজিশনত যেহেতুকে বৰ্তমান সময়ত অধিষ্ঠিত হৈছে গৈ ওপৰলৈ যাবলৈ চান্স আছে কিন্তু নাই বুলি আপোনালোকে ক'ব নোৱাৰে 7খন খেল এতিয়া গৈছে আৰু 7খন বাকি আছে 6 পইণ্ট হৈছে সেই 7খন খেলৰ ভিতৰত যদি সিএসকে জিকে অলপ 4খন মান জিকিলে হ'ব নেকি 4খন হলে 8 পইণ্ট হ'ব 7খন খেলৰ ভিতৰত যদি 4খন জিকে তেতিয়াও কিবা এটা আশা কৰিব পাৰে কিন্তু ইফালে 4খন জিকিলে দেন 4 দুগুণ 8 পইণ্ট হ'ব 14 পইণ্টত কিন্তু কোৱালিফাই কৰা দেখিছো আকৌ আমি আগৰ টিমবিলাক গতিকে লাষ্টৰ সময়ত গৈ পেলাই বহুত খেলিমেলি হয় ন ওপৰ টিমো হাৰে বা তেনেকুৱা ধৰণৰ কথা হয় বা আপুনি প্ৰতিপক্ষ কিমান হৰুৱাইছে একাধিকমে জিকিব পাৰিছে নেকি গতিকে সিএসকে মই এই ক্ষেত্ৰত চান্স এটা কিন্তু সৰুকৈ দেখা পাইছো যে যাবগৈও পাৰে কিন্তু সিএসকে টো ঠেলি হেচি যেন তেনে টপ 4 সোমাই যাবলৈ আছে বৰ্তমান পজিশনটো চাই কৈছো কিন্তু চাই লওঁ ক'ব নোৱাৰি ক্ৰিকেটৰ কথা আগতে এনেকুৱা কিন্তু কামবেক হৈছে এনেকুৱা নহয় যে কামবেক হোৱা নাই আগতে 10 নম্বৰত থকা টিমো গৈ পেলাই ফাইনেল জিকিছে এনেকুৱাও হৈছে এটা সময়ত বাকি নেক্সট যদি আমি খেলৰ কথা কওঁ এখন খেলৰ কথা আমি আলোচনা কৰিলোৱে নেক্সট খেলৰ যদি আমি কথা ক'বলৈ যাওঁ নেক্সট খেলখন আছে আৰসিবিৰ গুজৰাট টাইটেন্সৰ বিৰুদ্ধে আছে বেংগলোৰৰ হোম গ্ৰাউণ্ডতে আছে
এম চিন্নাস্বামীত গতিকে এইখনতো RCB জিকাৰ চান্সটো বহুত বেছি থাকিব তথাপিতো গুজৰাট টাইটেন্সে কেনেকুৱা খেল দেখাই চাবলগীয়া হ'ব কিন্তু মোৰ বোধেৰে RCB টিম হিচাপে গুজৰাট টাইটেন্সতকৈ বহুত বেছি আগবাঢ়ি থাকে সেইটো কাৰণে RCB এখন খেলত জিকিব লাগে বুলি মই আশা কৰিব পাৰোঁ গতিকে এই ভিডিঅ'টো ইমানে আছিল আমাৰ আৰু ভিডিঅ' আহি আছে ৰিয়ান পৰাগৰ ওপৰত আমাৰ বহুত কেইটা ভিডিঅ' আমি ইতিমধ্যে আপলোড কৰিছোঁ IPL আৰু বিভিন্ন টপিকৰ ওপৰতো আমি ভিডিঅ' আপলোড কৰিম সময়ে আপলোড কৰি থাকিম সেইসমূহ আপোনালোকে চাই থাকিব এই ভিডিঅ'টো ইমানে আছিলে ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ লগতে হাইপ দি থৈ যাব আপোনালোকে তেতিয়ালৈকে ধন্যবাদ